Hi guys, welcome to Bhuvan Psychology Boy. Wonderful boy. Disang. Aku putih asal juga orang apa nih? Oh, nah, di bawah lah kiba antarzatik nari di bawah kasih. Mana tale mati sile. Disang nodir upor. Aji nari di bawah. Gompa. যেহেতু আমি ডিব্ৰুগড় পাইছোঁ বহু দিনৰ মূৰত চাংমাইত মই আহিছোঁ যেহেতু জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ ডিব্ৰুগড় সমিতি গঠন হ'ব আজি নাৰী দিৱসত সেয়েহে আহিছোঁ আপোনালোকক ব্যৱস্থাপনা আপোনালোক দেখুৱাইছোঁ আপোনালোকে চাব লিখা থাকিব চৌকি ডিংগি লাইক টকা ইয়া আছে এইটো আমি জিলা আয়ুক্ত কাৰ্যালয় ডিব্ৰুগড়ৰ ভিতৰত সোমাইছোঁ ক'ব লাগিব জিলা আয়ুক্ত কাৰ্যালয় মাত্ৰ 4 কিলোমিটাৰ ডিব্ৰুগড় টাউন পাইছোঁ পানীকান্ত বেগু পুৰণি প্ৰেক্ষাগৃহ মহিলা দেখা ভাল তেনেধৰণে ধৰি লোৱা নিমন্ত্ৰণ কৰিব পৰা নাই যিটো বহুত দূৰত গতিকে সকলো আমাৰ বিষয়ববীয়াই হয় সকলোৱে একোটা পদবীত আছে গতিকে আপোনালোকক মৰম যাচিছোঁ নাৰী দিৱসৰ আন্তৰিক ধন্যবাদ জনাই আজি এই সভাখন যেহেতু আমি আৰম্ভ কৰিম ইয়াৰ এজন মুৰব্বী আমি বাছিবলৈ লৈছোঁ গতিকে ৰূপনাথ মিলি ছাৰৰ সভাপতিত্বত আজি এই সভাখনি হৈ উঠক সৰ্বাংগী সুন্দৰ আৰু তেওঁক আমি সভাপতিত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ যেহেতু সভাখন এখনি ফুলাম গামোচা নহ'লে সভাখন শুৱনি নহয় গোলাঘাট যে এই চিনাকি কৰোঁতে তেওঁলোকে দাঙি ধৰিব ঠিক আছে সকলোৱে থিয় হওক কাছে অগ্রগতি লাভ করব ওকে আরম্ভ মোর নাম রূপনাথ মিলি মোৰ অৰিজিনেল ঘৰ কলাখোৱাত আৰু আজি তাৰিখত আপোনাসকলৰ লগত এই সভাখন পৰিচালনাৰ দায়িত্বত মই সভাপতি মোৰ নামটো বাইদেউ দীপা মোৰ নাম দীপা গগৈ মই বিশেষ একো নহয় আপোনালোকৰ নিচিনা এজন সৰু সদস্য মই দুলীয়াজনৰ পৰা আজি সভাৰ মুৰব্বী আমাৰ সভাপতিত্ব কৰা মিলি ছাৰ সাংবাদিক বন্ধুসকল আমাৰ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰহ্লাদ মিলি হেমন্ত চাংমাই কোষাধ্যক্ষ কৰিছোঁ সদায় যদি আমি এনেদৰে মিলি থাকোঁ প্ৰত্যেকে যাতে আমি ইজনে সিজনৰ হাত ধৰি আগবাঢ়ি যাব পাৰোঁ প্ৰতিটো সময়তে যাতে তেওঁলোকৰ সহায় সহযোগিতা পাওঁ তাৰে কামনাৰে আজি আমি সভাখন অনুষ্ঠিত কৰিছোঁ যিহেতু জনজাতীয় ঐক্য মঞ্চ আজি ডিব্ৰুগড় জিলা সমিতি গঠন হ'ব গতিকে আপোনালোকক আমি লগ পাই ইয়াত ভাল লাগিছে আপোনালোকৰ উপস্থিতিয়ে বহুখিনি শিকাই গৈছে যে আমাৰ মহিলাসকল সাহসী কেতিয়াও দুৰ্বল নহয় আমি সদায় ক'ব বিচাৰোঁ যে আমি কাগজে কলমেহে সুৰক্ষিত আমি যিহেতু সুৰক্ষিত নহয় বুলি আমি নিজেই ক'ব বিচাৰোঁ কাৰণ আমি সকলোৰে পৰা যিসকল আজি মহিলা যিসকল বীৰাংগনা আছে তেওঁলোকেও হয়তো
বহু কষ্ট কৰি আজি গৈছে, আমিও বহু কষ্ট কৰি আপোনালোকে দিছে আৰু তেওঁলোকৰ আমি এটা কথাই আমাৰ ভাল লাগিছে, আজি নাৰী দিৱসত আমি 3টা সংগঠন আমি একলগ হৈ আছোঁ, নহয়নে? সভাপতি আসন কৰি থকা লগতে খিলঞ্জীয়া পৰিষদৰ যি বিষয়ববী আছে তেওঁলোককো মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু জনগোষ্ঠীৰ ঐক্যমঞ্চৰ যি অভিভাৱকে ইয়াৰ উপস্থিত আছে তেখেতসকলকো মোৰ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সদৌ অসম সচেতন মহিলাৰ প্ৰতিটো শাখাৰ পৰা অহা সভানেত্ৰী হয় বগীবিল আদিসভাৰ সভাপতি মহোদয় তথা ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল তথা আমাৰ নাৰী সন্থাৰ অতি শ্ৰদ্ধাৰ অনুপমা ফুকন সভানেত্ৰী, মোৰ ফালৰ পৰা মোৰ ক'বলগীয়া নাৰী সমস্যাৰ কথা ক'বলৈ গ'লে কৈ শেষ কৰিব নোৱাৰোঁ, ইমানেই সমস্যা। সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসম আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এই 3টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে একাংশভাৱে একত্ৰিত হৈ আজি যে আন্তৰ্জাতিক যি নাৰী দিৱস, এই নাৰী দিৱসৰ উপলক্ষে এখনি সভা অনুষ্ঠিত কৰিছে। লগতে এখনি সমিতি গঠন হ'ব, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ ডিব্ৰুগড় জিলা সমিতি। এই 2টা উপলক্ষত এটা ঐতিহাসিক বুলি মই ভাবোঁ। আজি এটা ঐতিহাসিক দিন, সঁচাকৈ এটা ঐতিহাসিক দিন, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু লগতে এটা সংগঠনৰ ডিব্ৰুগড় জিলা সমিতি গঠন হ'ব। গতিকে 2টা দিশ চাই আমি ঐতিহাসিক বুলি অভিহিত কৰিব পাৰোঁ। এই ঐতিহাসিক এই সভাখনৰ সন্মানীয় সভাপতি ৰূপনাথ মেধি ডাঙৰীয়া, সদৌ অসম সচেতন মহিলা মঞ্চৰ সন্মানীয় সভানেত্ৰী অনুপমা ফুকন বাইদেউ, সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদৰ সন্মানীয় সম্পাদক দুৱৰা ডাঙৰীয়া, মনোজ দুৱৰা ডাঙৰীয়া, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সন্মানীয় প্ৰধান সম্পাদক প্ৰহ্লাদ মিলি ডাঙৰীয়া, আমাৰ লগত একেটা শাৰীৰে আসনস্থ দুলীয়াজনৰ গগৈ বাইদেউ আৰু মোৰ পৰম বন্ধু, আগৰ এতিয়া নহয়, মোৰ একদম মানে বহু বাল্যকালৰ বুলি ক'লেও বেয়া নহয়, আমাৰ সাংবাদ জগতৰ এজন শীৰ্ষস্থানৰ সন্মানীয় বিষয়া কৰুণা ফুকন ডাঙৰীয়া, লগতে ফুকন ডাঙৰীয়াৰ লগত আমাৰ ভাইটি আহিছে মৰমৰ বৰা নহয় জানো, আৰু লগতে আমাৰ ইয়াত উপস্থিত থকা ডক্টৰ ককাইদেউ আৰু কেইবাজন সুমল ডাঙৰীয়া আমাৰ তেখেতো আছে। সকলোলৈকে আমাৰ বাইদেউ আছে, মাজু বুলি কৈছে বাইদেউ, আৰু উপৰোক্ত বক্তা বাইদেউ আছে, আৰু আমাৰ আই মাতৃসকল আৰু ভগ্নীসকল, বাইদেউসকল, সকলোলৈকে মই আজি এই নাৰী দিৱসৰ এই ঐতিহাসিক আজি এক মহত্বপূৰ্ণ গুৰুগম্ভীৰ এই অনুষ্ঠানটোৰ যোগেদি আপোনালোকলৈ মোৰ হিয়া ভৰা আন্তৰিকতা, শ্ৰদ্ধা, শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আজি সঁচাকৈ এটা বহুত গুৰুত্বপূৰ্ণ মহত্বপূৰ্ণ দিন। আকৌ আহিলি ফাগুন, তুকৈ বৰ মনত পৰে, ঢপলিয়াই যাওঁ মই তোমাক বিচাৰি, অপসংস্কৃতি দূৰ কৰিবলৈ বহাগৰ মঞ্চত গণশিল্পী পৰিৱৰ্তে অপসংস্কৃতি শিল্পী লৈ জানো আঁতৰাব পৰা নাই। সংস্কৃতিৰ মাজত আজি দুষ্কৃতি বিনাশ কৰিবলৈ হৈ ওলাই এইটো হ'ল আজি এই যি সাংস্কৃতিক মঞ্চৰ এই মঞ্চখনৰ গোটেই বাণীখিনি কি কৰিবলৈ গৈ আছোঁ, এই কথাখিনি আপোনালোকক আমি অৱগত কৰিছোঁ। লগতে আমি আমাৰ সৌভাগ্য যিটো সময়ত নাহৰকটীয়া সাংবাদিক, জ্যেষ্ঠ সাংবাদিক প্ৰায় অজিত গগৈ, আমাক লাগে সুস্থ সবল এখন সমাজ লাগে, আমাক লাগে এটা স্বচ্ছতাৰে যোৱা ৰাস্তা লাগে, য'ত থাকিব পাৰোঁ আমি একেলগে,
য'ত যাব পাৰোঁ আমি একেলগে, য'ত থাকিব পাৰোঁ আমি একেলগে, য'ত যাব পাৰোঁ আমি একেলগে। আমাক লাগে এনে এখন সমাজ লাগে। মানৱৰ আজিৰ সভাৰ সভাপতি ডাঙৰীয়া আৰু এই ডিব্ৰুগড়ত আজিৰ নাৰী দিৱসত, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই অনুষ্ঠানটো তথা সভাখন অনুষ্ঠিত কৰাত বিশেষ ভূমিকা লোৱা আমাৰ মনোজ দা আৰু অনুপমা ডাঙৰীয়ানী আৰু আই মাতৃ তথা বাইদেউ ভণ্টিসকল আৰু সন্মানীয় অতিথিগণ, প্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ জনগোষ্ঠী আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা। যিহেতু আপোনালোকে কৈছে আমি আজি 3খন সংগঠন আমি এক হৈছোঁ। কিয় এক হৈছোঁ? আমি জাতিটোৰ বাবে বা আমাৰ উত্তৰ পুৰুষৰ বাবে, যি উত্তৰ পুৰুষ অসমীয়া জাতিটোক জীয়াই ৰাখিব লাগিব, অসমীয়া আইক জীয়াই ৰাখিব লাগিব, সেই কথা চিন্তা চৰ্চা কৰি আজি আমি চাংমাইদা মই আহিছোঁ নামনিৰ পৰা আপোনালোকৰ মাজত। কথাটো হ'ল কি, সাংস্কৃতিকভাৱে চাওলুং চুকাফাই ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰিছিল আমাৰ অসমীয়া জাতিৰ গঠনৰ প্ৰক্ৰিয়া। সেই কথাটো আপোনালোকে জানে। চাওলুং চুকাফা বুলি ক'লে চাওলুং চুকাফাৰ নেতৃত্বত ক'ব লাগিব। তাৰপিছত আৰু এটা কথা হৈছে কি, আধ্যাত্মিক দিশত সাংস্কৃতিকভাৱে গুৰুজনা শ্ৰীমন্ত শংকৰ গুৰুজনা জাতিটোক একতাৰে আগুৱাই লৈ গৈ আছিল আৰু কালক্ৰমত বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকাকে ধৰি বিভিন্ন আমাৰ মাটিৰ জাতিৰ শিল্পীসকল, শেষত ৰাজীৱ খটিয়াৰ কথাকে আপোনালোকে চাওক। তেওঁ প্ৰতিটো গান, প্ৰতিটো সুৰ, প্ৰতিটো শব্দ জাতি মাটিৰ বাবে, অসমীয়া আইৰ বাবে, অসমীয়া জাতিৰ বাবে দি থৈ গ'ল, প্ৰজন্মৰ বাবে বা আমাৰ উত্তৰ পুৰুষৰ বাবে। কথাটো হ'ল কি, আমি যদি সাংস্কৃতিকভাৱে ঘৰখন সাজিব নোৱাৰোঁ, তেতিয়া বিশৃংখল আমাৰ নিজৰ ঘৰতে সৃষ্টি হয়। আৰু এই সাংস্কৃতিক যিটো বান্ধোন, সেইটো সদায় নাৰীৰ পৰা, মাকৰ পৰা আৰম্ভ হয়। আজি নাৰী দিৱসৰ উপলক্ষে মাতৃসকলে ইয়ালৈ আহিছে, আজি আপোনালোকক উদযাপন কৰিছে আজি অনুপমাৰ নেতৃত্বত। সেই কথাটো প্ৰথমে আমি সংস্কাৰমুখী তথা সাংস্কৃতিকবান হ'বই লাগিব মাতৃসকল বা আমাৰ নাৰীসকল। তেতিয়াহে ঘৰখন তথা সমাজখন তথা আমাৰ ৰাজ্যখন, দেশখন সুস্থিৰ হৈ থাকিব। আৰু সেই কথাবোৰকে চিন্তা চৰ্চা কৰি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চই জন্মলগ্নৰ পৰা 2018 চনত 20 ফেব্ৰুৱাৰী তাৰিখে আমি ধনশিৰি পাৰতে নাম প্ৰসংগ কৰি গুৰুজনাৰ আদৰ্শৰে এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ। ক্ৰমে এতিয়া এখোজ দুখোজকৈ ঠুনুক ঠনাকৈ আগবঢ়াই আপোনালোকৰ মাজলৈ আহিছোঁ। আমি যিটো কাৰ্যসূচীৰ কথা চিন্তা চৰ্চা কৰিছোঁ, যাতে অনাগত দিনত কাৰো বখতীয়া হৈ, কাৰো শক্তিৰ তলত নাথাকি আমি অসমীয়া জাতি হৈ আমি আগুৱাই লৈ যাব লাগিব। আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব? ঘৰৰ পৰা, ৰান্ধনীশালৰ পৰা, পথাৰৰ পৰা। কৃষি কৰ্ম থাকিলেহে আমাৰ জাতি থাকিব, মাটি থাকিব। আৰু কৃষ্টি সংস্কৃতি জন্ম হৈছে ঘৰখনৰ পৰা, কৃষিৰ পৰা। মহান ত্যাগটো চিন্তা কৰিছোঁ, নিজৰ সন্তানক ত্যাগ কৰিছোঁ, দুটাকৈ সন্তান। আৰু এটা কথা আছে, কিছুমান বুৰঞ্জীত উল্লেখ আছে, তেখেতৰ সেই সময়ত গৰ্ভত এটি কন্যা সন্তান আছে। এওঁলোকে ভূক্ষেপ কৰা নাই। কিছুমান বুৰঞ্জীত কিন্তু নাই, কিছুমান বুৰঞ্জীত আছে। গতিকে সেইটো নাই বুলি আমি নকওঁ, আছে বুলিয়ে ক'ব লাগিব। তেওঁ দুটা সন্তান আৰু এগৰাকী কন্যাক, গৰ্ভত থকা কন্যাগৰাকীক আওকাণ কৰি তেওঁ নিজৰ জীৱন ত্যাগ কৰি গদাধৰ সিংহক ৰক্ষা কৰিছে দেশৰ কাৰণে, জাতিটোৰ কাৰণে আৰু সমাজখন ৰক্ষা কৰিবৰ কাৰণে। সেইটো এটা কেনেকুৱা ত্যাগ আপোনালোকে ভাবি চাওক। ত্যাগ আপুনি কিবা কলমে লিখি নম্বৰ দি। বৰ্তমান আমি বাণীকান্ত পেগু মেমৰিয়েল সভাগৃহত সভা অনুষ্ঠিত হৈ আছে জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ ডিব্ৰুগড় সমিতি গঠন কৰিবৰ বাবে। আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। আমাৰ কোষাধ্যক্ষ হেমন্ত চাংমাই ডাঙৰ কথা কৈ আছে।
মই যিখন ঘৰত আছোঁ আটাইতকৈ অৱহেলিত নাই মই ভাই আৰু মই এখন কাৰণে মই ইয়াৰ ভাত পানী ৰান্ধি খোৱাৰ বিনা বাকী উপসভানে এতিয়াও 3গৰাকী বাকী আছে এতিয়া মুখ্য সম্পাদক কিছু আমি ওচৰলৈ আহিব লাগে মনালিছা গগৈ ওচৰলৈ আহিব অনিমা গগৈ চুতীয়া এই আহি আমি শিৱসাগৰ পাইছোহি মই চাংমাইটাক এৰিব লাগিব যিহেতু কালিলৈ গৈ আছো উত্তৰ ফালে কেনেকৈ যাম চাই থাকিব এই সমন্বয়ৰ যাত্ৰা আহিছো একদম নহা গাঁও এখনত মই